নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰু ধাৰাবাহিকভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত নিৰ্বাচনী ফলাফল ওলাইছে। কোনে কিমানখন আসন লাভ কৰিছে, ক'ত কোন জয়ী হৈছে, আমি এ টু জেড আমি জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে বিজেপিৰ এই মুহূৰ্তত বৃহৎ জয়যাত্ৰা বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ। আমি জনাই আছো এটা ব্ৰেকিং নিউজ, এটা নিৰ্বাচনী আপডেট। নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে বিজেপি। পঞ্চায়তত জুলিচাত এইবাৰ কংগ্ৰেছ AIUDF পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ দুমহা দেখিবলৈ পোৱা গৈছে। এইবাৰ টিংখঙত 100% আসনত জয়লাভ কৰিছে বিজেপিয়ে। এই পৰ্যন্ত জিলা পৰিষদত 163খন আসন বিজেপিৰ দখলত গৈছে। কংগ্ৰেছৰ হাতত মাত্ৰ 17খন। এই মুহূৰ্তত আমি নিৰ্বাচনী ফলাফল জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছৰ হাতত মাত্ৰ 17খন আসন, আঞ্চলিক পঞ্চায়তত 329খন আসন, 329খন বিজেপিৰ দখলত। কংগ্ৰেছৰ মাত্ৰ 10খন আসনত বৃহৎ জয়লাভ। নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ দিশে এইবাৰ বিজেপি। আন এটা খবৰ হৈছে ভবাতকৈ ভাল ফল দেখুৱাইছে এইবাৰ AIUDF। পঞ্চায়ত নিৰ্বাচনত উজলি উঠিছে এইবাৰ AIUDF। ভবাতকৈ ভাল প্ৰদৰ্শন কৰিছে এইবাৰ AIUDF। এই পৰ্যন্ত 6খনকৈ জিলা পৰিষদত দখল কৰিছে এইবাৰ AIUDF। আমি জনাই আছো নিৰ্বাচনী আপডেট। 2 জিলা পৰিষদত জয় নিশ্চিতৰ দিশে AIUDF। ধুবুৰীৰ চলাকুৰা, ধুবুৰীত বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। ধুবুৰীৰ চলাকুৰা গছপাৰা জিলা পৰিষদত AIUDFৰ বৃহৎ জয়লাভ। পঞ্চায়ত নিৰ্বাচনত উজলি উঠিছে এবাৰ AIUDF। ভবাতকৈ ভাল প্ৰদৰ্শন দেখুৱাইছে AIUDF। আন এটা খবৰ হৈছে যোৰহাটত নচলিল এইবাৰ গৌৰৱ গগৈ মেজিক। গৌৰৱ গগৈ মেজিক নচলিল এইবাৰ যোৰহাটত। বিজেপিৰ প্ৰদৰ্শন, কংগ্ৰেছৰ অৱস্থা এবাৰ শোচনীয় হৈ পৰিছে। কংগ্ৰেছে শোচনীয় হৈ পৰিছে অৱস্থা আৰু যোৰহাটত চলা নাই গৌৰৱৰ মেজিক। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ শেহতীয়া আপডেট। যোৰহাটত নচলিল গৌৰৱ গগৈ মেজিক। পদুম ফুল ফুটিছে যোৰহাটত। এবাৰ বেলেটত কেৱল মাত্ৰ পদুম আৰু পদুম। বিজেপিৰ প্ৰদৰ্শনত কংগ্ৰেছৰ অৱস্থা তথৈবচ হৈছে। এইবাৰ বিজেপিৰ প্ৰদৰ্শনত কংগ্ৰেছৰ অৱস্থা শোচনীয় হৈ পৰিছে। যোৰহাটত অগ্ৰগতি বিজেপিৰ। এই মুহূৰ্তত 10খনকৈ আসনত অগ্ৰগতি বিজেপি। যোৰহাটত জনতাই লগ এৰিছে গৌৰৱ গগৈৰ। যোৰহাটত নচলিল গৌৰৱ গগৈ মেজিক। কেৱল পদুম আৰু পদুম। বেলট বাকচৰ পৰা কেৱল পদুম ওলাইছে, পদুম আৰু পদুম। ইফালে কংগ্ৰেছৰ দুৰ্গ ৰূপহী, য'ত কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয়, তত চামগুৰিত জনতাৰ ভোট এইবাৰ বিজেপিলৈ। কংগ্ৰেছৰ দুৰ্গ ৰূপহী চামগুৰিত জনতাৰ ভোট এইবাৰ বিজেপিলৈ। কংগ্ৰেছক ধূলিসাৎ কৰি বিজেপিৰ বৃহৎ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। 5খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। ৰূপহী চামগুৰিত কংগ্ৰেছৰ মুখ টেকেচা। এইবাৰ সংখ্যালঘু জনতাৰ এতিয়া প্ৰথম পছন্দ হৈ পৰিছে বিজেপি। কেৱল পদুমৰ ওপৰত আঙুলিৰ চাপ পৰিছে জনতাৰ। বেলটত কেৱল মাত্ৰ পদুম আৰু পদুম। কংগ্ৰেছৰ দুৰ্গ ৰূপহী চামগুৰিত জনতাৰ ভোট এইবাৰ বিজেপিলৈ গৈছে। আন এটা খবৰ হৈছে নগাঁৱৰ ভোট কেন্দ্ৰত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সূচনা হৈছে। যিহেতু পুৱা 8 বজাৰ পৰা নিৰ্বাচনী ফলাফল ঘোষণা হৈ আছে আৰু পুৱা 8 বজাৰ পৰা ধাৰাবাহিকভাৱে ভোট গণনা অব্যাহত আছে। তাৰ মাজতেই কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত তীব্ৰ হতাহতিৰ সৃষ্টি হৈছে। নগাঁৱৰ ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। কংগ্ৰেছ আৰু বিজেপিৰ সমৰ্থকৰ মাজত হতাহতিৰ সৃষ্টি হৈছে। বাজিয়াগাঁও জিলা পৰিষদৰ ভোট গণনা কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। কংগ্ৰেছ আৰু বিজেপিৰ এজেণ্টৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। নগাঁৱৰ ভোট গণনা কেন্দ্ৰত এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। আন এটা খবৰ হৈছে শিৱসাগৰত বিজেপিৰ মুখ নাই। শিৱসাগৰত য'ত বিজেপিৰ দখলত আছিল, শিৱসাগৰ সেই ঠাইখনত শিৱসাগৰত বিজেপি মিত্ৰজোঁটত বিজেপি এইবাৰ অগ্ৰগতি লাভ কৰিছে। মিত্ৰজোঁটৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। ৰাইজৰ দলৰ এইবাৰ শোচনীয় প্ৰদৰ্শন শিৱসাগৰত। শিৱসাগৰত বিজেপিৰ বাবে ভাল খবৰ, কিয়নো শিৱসাগৰত বিজেপিৰ মিত্ৰজোঁটৰ অগ্ৰগতি। 2খন আসনত অগ্ৰগতি এইবাৰ বিজেপিৰ।
ৰাইজৰ দলৰ শোচনীয় প্ৰদৰ্শন শিৱসাগৰত দুইখনকৈ আসন লাভ কৰি বিজেপি মিত্ৰজোঁটৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। কথাৰ ফুলজানি মৰা এবাৰ অখিল গগৈৰ বিধ্বস্ত হৈ পৰিছে শিৱসাগৰত বিজেপিৰ বাবে ভাল খবৰ, কিয়নো শিৱসাগৰত চলিছে এইবাৰ মেজিক। দুখন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে, ৰাইজৰ দলৰ শোচনীয় প্ৰদৰ্শন। আন এটা খবৰ হৈছে আজি ভোট গণনাৰ কেন্দ্ৰত বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে অপ্ৰীতিকৰ পৰিস্থিতি। এবাৰ শিলচৰৰ আপডেট আমি জনাইছো। শিলচৰত প্ৰচণ্ড মাৰপিট, সমৰ্থকৰ গোচাত এবাৰ হস্পিটেল পাইছেগৈ কেইবাগৰাকী লোক। ভোট গণনাৰ মাজতে ৰাজ্যত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আমি বেক টু বেক আপডেট জনোৱাৰ চেষ্টা কৰিছো। দুগৰাকী প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত বাক বিতণ্ডাই লৈছে ভয়ংকৰ ৰূপ। দুগৰাকী প্ৰাৰ্থীৰ সমৰ্থকৰ মাজতে বাক বিতণ্ডাই এবাৰ কাল ৰূপ ধাৰণ কৰিছে। আৰু ভোট গণনা কেন্দ্ৰত আহত হৈছে আৰক্ষীসহ এজন সমৰ্থক। ঘটনাৰে জড়িত 4জনক আটক কৰিছে আৰক্ষীয়ে। এগৰাকী প্ৰাৰ্থী 12টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰাক লৈ এইবাৰ মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে। গুৰুতৰভাৱে আহত হৈছে সমৰ্থকজনৰ নাম হৈছে চন্দ্ৰসেন দাস। শিলচৰৰ বৰখলা সমষ্টিৰ টাপাং জিলা পৰিষদৰ চেংকুৰি এলেকাত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। এবাৰ নিৰ্বাচনী ফলাফলৰ মাজত এইবাৰ ৱাৰ্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। বিশ্বাসঘাতক পাকিস্তানক দিয়া হ'ব এইবাৰ শিক্ষা। ভাৰতীয় সেনাক এবাৰ ফ্ৰী হেণ্ড। পাকিস্তানৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশনা দিয়া হৈছে। এই মুহূৰ্তত আমি ৱাৰ্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। যুদ্ধবিৰতি উলংঘা কৰা পাকিস্তানক কঠোৰ সকিয়নি দিয়া হৈছে। সীমা অতিক্ৰম কৰা পাকিস্তানক দিয়া হ'ব যোগ্য প্ৰত্যুত্তৰ। পাকিস্তানে ইয়াৰ উত্তৰ কিদৰে পাব সেয়া বুজি লোৱা উচিত। পাকিস্তানৰ এই আক্ৰমণৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে। এই মুহূৰ্তত আমি ৱাৰ্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। সংবাদ মেল পাতি ঘোষণা কৰিছে এইবাৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰই। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপক কোনো পধ্যে সহ্য কৰা নহ'ব বুলি মন্তব্য কৰিছে। সন্ত্ৰাসবাদীক পুলিয়ে পোখাই উৎখাত কৰা হ'ব বুলি মন্তব্য। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰি আহিছে কঠোৰ স্থিতি। এই সকিয়নি ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ। পলিটিকেল ব্ৰেকিং নিউজ হৈছে ধুবুৰীত ফ্লপ হৈছে এবাৰ ৰকিবুল হুছেইন। AIDFৰ বৃহৎ উত্থান ধুবুৰীত দেখিবলৈ পোৱা গৈছে। ধুবুৰীত ছুপাৰ ফ্লপ হৈছে ৰকিবুল হুছেইন। ধুবুৰীত ভেটি উচন হ'ল কংগ্ৰেছক উৎখাত কৰি বিজেপিৰ এবাৰ বৃহৎ উত্থান। ধুবুৰী সমষ্টিত জিলা পৰিষদত 2টাত কংগ্ৰেছ, 2টাত আছে AIDFৰ অগ্ৰগতি। গৌৰীপুৰ জিলা পৰিষদত 2টাত কংগ্ৰেছৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। আমি জনাই গৈছো নিৰ্বাচনী ফলাফলৰ শেহতীয়া আপডেট। এটাত হৈছে AIDFৰ অগ্ৰগতি, এটাত ৰাইজৰ দলৰ অগ্ৰগতি। গোলকগঞ্জত এটাত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় লাভ কৰিছে বিজেপিৰ এটাত অগ্ৰগতি, 2টাত কংগ্ৰেছৰ অগ্ৰগতি। বিলাসীপাৰাৰ 4টা জিলা পৰিষদতে বিজেপিৰ অগ্ৰগতি। এবাৰ বীৰ সিং জাৰুৱাত AIDFৰ 3টাৰ অগ্ৰগতি, এটাত নিৰ্দলীয় প্ৰাৰ্থীৰ অগ্ৰগতি। ধুবুৰীত ছুপাৰ ফ্লপ হৈছে ৰকিবুল হুছেইন। আমি জনাই আছো সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ। এবাৰ বন্ধু ৰাছিয়াৰ সৈতে ভাৰতৰ এক বৃহৎ পৰিকল্পনা। উত্তৰ প্ৰদেশত নিৰ্মাণ হ'ব শক্তিশালী ব্ৰাহ্মছ মিছাইল। এই মুহূৰ্তত জনাই আছো এটা ৱাৰ ব্ৰেকিং। যুদ্ধৰ মাজতে ৰাছিয়াৰ সহযোগত ভাৰতৰ আন এক পদক্ষেপ। লক্ষ্ণৌত আৰম্ভ হ'ল ব্ৰাহ্মছ নিৰ্মাণৰ কাৰখানা। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুকলি কৰিছে এই কাৰখানা। ব্ৰাহ্মছ ভাৰত আৰু ৰাছিয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিৰক্ষা টেকনলজিৰ সংমিশ্ৰণ। লক্ষ্ণৌ অনাগত সময়ত ব্ৰাহ্মছৰ কাৰণতে বিশ্বত জনজাত হৈ পৰিব। এইদৰে এতিয়া ব্ৰাহ্মছ হৈ পৰিল বিশ্বৰ সন্মুখত ভাৰতৰ শক্তি। যুদ্ধৰ মাজতে ৰাছিয়াৰ সহযোগত ভাৰতৰ আন এক পদক্ষেপ। লক্ষ্ণৌত আৰম্ভ হ'ল ব্ৰাহ্মছ নিৰ্মাণৰ কাৰখানা। আন এটা খবৰ জনোৱাৰ চেষ্টা কৰিছে এবাৰ ভবানীপুৰ খৰভোগত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি। ভবানীপুৰ খৰভোগৰ পৰা কংগ্ৰেছলৈ আহিব নেকি ভাল খবৰ। এবাৰ বজালিৰ ভবানীপুৰ খৰভোগত কংগ্ৰেছৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত নিৰ্বাচনী ফলাফলৰ শেহতীয়া আপডেট এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দক্ষিণ পশ্চিম বজালি জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থীৰ অগ্ৰগতি। মধ্য বজালিত কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। নগাঁৱৰ ৰূপহীৰ
গড়াজান জিলা পৰিষদতো কংগ্ৰেছৰ অগ্ৰগতি। ভবানীপুৰ খৰবুগৰ পৰা কংগ্ৰেছলৈ আহিব নেকি ভাল খবৰ।